Hello everyone. আজি এই ভিডিঅ'ত আমি ক্লাছ 10ৰ যি বিজ্ঞান আছে বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ কিছুমান MCQ কৰিম ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ। তো ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? সংযোজন, বিযোজন, অপসৰণ, তাপবৰ্জি। তো ইয়াত আমাৰ বিযোজন হয়। তলৰ কোনটো বিক্ৰিয়াত বৃক্কিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে? অপসাৰণ, বিযোজন, দ্বি অপসৰণ, সংযোজন। তো ইয়াত দ্বি অপসৰণ যি অপশ্যন চিত আছে দ্বি অপসৰণৰ দ্বাৰা হয়। প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? তো ইয়াত আমাৰ প্ৰাকৃতিক গেছ যেতিয়া আমি জ্বলাও তেতিয়া আমাৰ কি হ'ব? তাপবৰ্জি হ'ব। ZnO plus C equal to Zn plus CO এই বিক্রিয়াত জারিত আৰু বিজারিত পদাৰ্থ দুটা ক্ৰমে ZnOC, ZnCO, ZnOCO, CZnO। তো ইয়াত C আৰু ZnO ইয়াৰ সম্পূৰ্ণ অৰ্থ বিলাক কোৱা হোৱা নাই কাৰণ ইয়াত কনফিউজন হ'ব বুলি কোৱা হোৱা নাই। ঠিক আছে, ইয়াত জিংক অক্সাইড আছে, কাৰ্বন আছে। তো এইবোৰ যেহেতু আমি সেই তেনেকৈ কৈ গ'লে ইয়াত কনফিউজন আহিব, সেই কাৰণে কোৱা হোৱা নাই। MnO2 plus 4HCl MnCl2 plus 2H2O plus Cl2 এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে HCl MnO2, HCl MnCl2, MnO2 HCl MnO2 Cl2। তো ইয়াত HCl MnO2 যেটো অপচন সেইটোৱে হ'ব। মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল মেগনেছিয়াম কাৰ্বনেট, মেগনেছিয়াম নাইট্ৰেট, মেগনেছিয়াম অক্সাইড, মেগনেছিয়াম হাইড্ৰক্সাইড। তো ইয়াত মেগনেছিয়াম অক্সাইড। পুৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটোৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? তো ইয়াত সংযোজন, বিযোজন, তাপবৰ্জি, এ আৰু চি। ইয়াত এ আৰু চি দুয়োটাই হ'ব সংযোজন আৰু তাপবৰ্জি দুয়োটাই হয়। ফেৰাছ সালফেট তাপীয় বিযোজনত উৎপন্ন হয় SO2, SO3, Fe2O3 ওপৰৰ আটাইকেইটা। তো ওপৰৰ আটাইকেইটাই উৎপন্ন হয় ইয়াত। চূণশিলৰ উত্তপ্ত কৰি পুৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? সংযোজন, বিযোজন, অপসৰণ, তাপবৰ্জি। তো ইয়াত বিযোজন বিক্ৰিয়াৰ হয়। লেড নাইট্ৰেট তাপীয় বিযোজনৰ তলৰ কোনটো উৎপন্ন হয়? PbO, NO2, N2O2। তো ইয়াত N2 উৎপন্ন হয়। চিলভাৰ ব্ৰমাইড সূৰ্যৰ পোহৰত চিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ? বিযোজন, সংযোজন, তাপগ্ৰাহী। আৰু এ আৰু চি দুয়োটাই। তো ইয়াত এ আৰু চি দুয়োটাই হয় বিযোজন আৰু তাপগ্ৰাহী। কপাৰ সালফেট দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক সালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটোৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপসৰণ, অধক্ষেপণ, দ্বি অপসৰণ আৰু সংযোজন। ইয়াত অপসৰণ বিক্ৰিয়াৰ উদাহৰণ। BaCl2 plus H2SO4 BaSO4 plus 2HCl এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? তো ইয়াত আমাৰ অপসৰণ, দ্বি অপসৰণ, অধক্ষেপণ। বি আৰু চি। ইয়াত বি আৰু চি দুয়োটাই হয় দ্বি অপসৰণ আৰু অধক্ষেপণ। 2Cu plus O2 2CuO এই বিক্ৰিয়াটো জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে CuO, O2, CuO2, O2, CuO, CuO। ইয়াৰ উত্তৰটো হ'ব CuO2। কপাৰৰ ক্ষয়ভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে? কলা, মুগা, সেউজীয়া, ৰঙা। তো ইয়াত সেউজীয়া বৰণৰ পৰে। চিলভাৰ ক্ষয়ভৱনৰ ফলত চিলভাৰৰ
পৃষ্ঠত কোন বৰণৰ চামনি পৰে কলা সেউজীয়া মুগা মটিয়া তো ইয়াত কলা বৰণ পৰে ইয়াত কিছুমান আমি কুৱেশ্যন চাম যিবোৰৰ পৰা সুসম্ভৱ এমচিকিউ হ'ব বা ইয়াৰ ডাইৰেক্ট কুৱেশ্যনো আহিব পাৰে ৰাসায়নিক বিক্ৰিয়া কি যেতিয়া পদাৰ্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয় তেতিয়া তাত এক ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি কোৱা হয় ইয়াৰ ফলত পদাৰ্থবিধৰ ৰাসায়নিক ধৰ্ম আৰু সংযুতি সলনিৰে নতুন পদাৰ্থৰ সৃষ্টি হয় ৰাসায়নিক সমীকৰণ কাক বোলে ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্ৰিয়া এটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে অসন্তুলিত বা জকা সমীকৰণ কি যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে নাথাকে তেতিয়া তেনে সমীকৰণক জকা বা অসন্তুলিত সমীকৰণ বোলে সন্তুলিত সমীকৰণ কি যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে তেতিয়া তেনে সমীকৰণকে সন্তুলিত সমীকৰণ বোলে বায়ুত মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধ কি বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা মেগনেছিয়াম অক্সাইড 2Mg + O2 2MgO সংযোজন বিক্ৰিয়া কাক বোলে যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটাই মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক সংযোজন বিক্ৰিয়া বোলে এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া C+O2 CO2 কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰি শিথিল চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা CaO + H2O equal to CaOH2 plus তাপ বিক্ৰিয়াৰ প্ৰকাৰ সংযোজন বিয়োজন বিক্ৰিয়া কাক বোলে যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি গৈ দুটা বা তাতোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে বিযোজন বিক্ৰিয়া বোলে ইয়াত বিযোজন বিক্ৰিয়াৰ উদাহৰণটো ইয়াত কলা বগা ফটোগ্ৰাফি ব্যৱহাৰ হোৱা এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ পানীৰ বিদ্যুৎ বিশ্লেষণৰ ফলত কি উৎপন্ন হয় বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ আৰু প্ৰকাৰ উল্লেখ কৰা হাইড্ৰজেন আৰু অক্সিজেন বিক্ৰিয়াৰ প্ৰকাৰ বিযোজন তাপীয় বিযোজন বিক্ৰিয়া কি তাপৰ প্ৰভাৱত কোনো বিক্ৰিয়ক পদাৰ্থ দুটা বা তাতোধিক বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি গলে তেনে বিক্ৰিয়াক তাপীয় বিযোজন বোলা হয় এটা তাপীয় বিযোজন বিক্ৰিয়াৰ উদাহৰণ এইটো উদাহৰণটো পিছত দিয়া হ'ব ভিডিওটোৰ শেষত অপসৰণ বিক্ৰিয়া কাক বোলে যি ৰাসায়নিক বিক্ৰিয়াত এটা বেছি সক্ৰিয় মৌলই আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে তাক অপসাৰণ বিক্ৰিয়া বোলে এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া Fe + CuSO4 FeSO4 + Cu দ্বি অপসৰণ বিক্ৰিয়া কাক বোলে যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটি বিক্ৰিয়াজাত পদাৰ্থসমূহ উৎপন্ন হয় তাক দ্বি অপসৰণ বিক্ৰিয়া বোলে এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া Na2SO4 plus BaCl2 ইয়াত এই মাজৰ যি কাৰ চিনটো সেইটো দিব নালাগে কিন্তু BaSO4 plus 2NaCl জাৰণ বিক্ৰিয়া কি যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায় তাক জাৰণ বিক্ৰিয়া বোলে এটা জাৰণ বিক্ৰিয়াৰ উদাহৰণ এই উদাহৰণটো পিছত দিম উদাহৰণটো ইয়াত জাৰণ বিক্ৰিয়াৰ উদাহৰণটো ইয়াত দিয়া হৈছে ইয়াত ফটোটো আহিলে এইটো ভিডিওত 2Cu plus O2 2CuO জাৰিত হৈছে বিজাৰণ বিক্ৰিয়া কি যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদাৰ্থ হাইড্ৰজেন লাভ কৰে বা অক্সিজেন হেৰুৱায় তাক বিজাৰণ বিক্ৰিয়া বোলে এটা বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ ZnO plus C Zn plus CO জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কি যি ৰাসায়নিক বিক্ৰিয়াত এটা পদাৰ্থ জাৰিত হওঁতে আনটো পদাৰ্থ একে সময়তে বিজাৰিত হয় তাক জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলে এটা ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ দিয়া ইয়াত CuO plus H2 Cu plus H2O
ইয়াত যি হাইড্ৰোজেন জাৰিত হৈছে আৰু CO2 হৈছে কপাৰটো বিজাৰিত হৈছে ক্ষয় ভৱন কাক বোলে যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই প্ৰক্ৰিয়াক ক্ষয় ভৱন বোলে ৰেনচিডিটি বা দুৰ্গন্ধিতা কি যেতিয়া তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু জাৰিত হয় তেতিয়া ইয়াৰ গোন্ধ আৰু সোৱাদ সলনি হয় ইয়াকেই ৰেনচিডিটি বোলে এটা পৰীক্ষানলত লেড নাইট্ৰেট ড্ৰপ লৈ তাত পটাছিয়াম আয়োডাইডৰ ড্ৰপ যোগ কৰা তুমি কি দেখিবা পৰীক্ষানলত হালধীয়া বৰণৰ অধক্ষেপ সৃষ্টি হোৱা দেখা যাব এটা পৰীক্ষানলত লেড নাইট্ৰেট ড্ৰপ লৈ তাত পটাছিয়াম আয়োডাইডৰ ড্ৰপ যোগ কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা PbNO3 2 plus 2 Kl is equal to PbL2 plus 2 KNO3 এটা পৰীক্ষানলত জিংকৰ কেইটামান দানা লৈ তাত লঘু সালফিউৰিক এসিড যোগ কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা Zn plus H2SO4 ZnSO4 plus H2 এটা পৰীক্ষানলত জিংকৰ কেইটামান দানা লৈ তাত লঘু সালফিউৰিক এসিড যোগ কৰিলে পৰীক্ষানলত বুৰবুৰণিৰ সৃষ্টি হোৱা দেখা যাব এই বুৰবুৰণি কি গেছৰ হাইড্ৰোজেন গেছৰ এটা শুষ্ক উত্তোলন নলীত ফেৰাছ সালফেটৰ স্ফটিক কিছুমান লৈ তপতালে ফেৰাছ সালফেটৰ স্ফটিকৰ বৰণ কেনেদৰে সলনি হ'ব সেউজীয়া বৰণৰ ফেৰাছ সালফেট স্ফটিকবোৰৰ বৰণ বগালৈ পৰিৱৰ্তন হ'ব ফেৰাছ সালফেটৰ স্ফটিক কিছুমান তলৰ উত্তোলন নলীত উতলালে ফেৰাছ সালফেটৰ বিযোজনৰ ফলত উৎপন্ন হোৱা পদাৰ্থবোৰ কি ফেৰিক অক্সাইড সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইড ফেৰাছ সালফেটৰ স্ফটিক তপতালে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা 2FeSO4 তাপ মানে হিটটো পালে হয় Fe2O3 plus SO2 plus SO3 lead nitrate powder এটা উত্তোলন নলীত লৈ গৰম কৰিলে এবিধ মুগা বৰণৰ গেছ নিৰ্গত হোৱা দেখা যায় গেছবিধ চিনাক্ত কৰা নাইট্ৰজেন ডাই অক্সাইড lead নাইট্ৰেটৰ বিযোজন ঘটিলে কি কি পদাৰ্থ উৎপন্ন হয় lead অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন lead nitrate powder তপতালে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা 2PbNO3 2PbO plus 4NO2 plus O2 কপাৰ সালফেটৰ দ্ৰৱত আইৰণৰ গজাল ডুবালে কপাৰ সালফেটৰ নীলা বৰণ কিয় সলনি হয় ফেৰাছ সালফেটৰ উৎপন্নৰ বাবে কপাৰ সালফেটৰ দ্ৰৱত আইৰণৰ গজাল ডুবালে গজালৰ বৰণ কিয় মুগা হৈ পৰে বিক্ৰিয়াত উৎপন্ন হোৱা কপাৰ আইৰণৰ গজালৰ পৃষ্ঠত অৱক্ষিপ্ত হোৱা বাবে কপাৰ সালফেটৰ দ্ৰৱত লুৰ গজাল ডুবালে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা Fe plus FeSO4 plus Cu এটা চিনামাটিৰ থালত 2 গ্ৰাম সিলভাৰ ক্লোৰাইড লৈ ইয়াক সূৰ্যৰ পোহৰত ৰাখা সিলভাৰ ক্লোৰাইডৰ ৰং কি হ'ব মটিয়া সূৰ্যৰ পোহৰত ৰাখিলে সিলভাৰ ক্লোৰাইডত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়া সন্তুলিত সমীকৰণ লিখা 2AgCl সূৰ্যৰ পোহৰ 2Ag plus Cl2 সূৰ্যৰ পোহৰত এখন চিনামাটিৰ থালত হালধীয়া বৰণৰ অলপমান সিলভাৰ ব্ৰমাইড ৰাখিলে কি হয় সূৰ্যৰ পোহৰৰ দ্বাৰা সিলভাৰ ব্ৰমাইডৰ বিযোজন ঘটি সিলভাৰ আৰু ব্ৰমিন উৎপন্ন হয় সূৰ্যৰ পোহৰত সিলভাৰ ব্ৰমাইডত সংঘটিত হোৱা বিক্ৰিয়াৰ সমীকৰণ লিখা 2AgBr সূৰ্যৰ পোহৰ 2Ag plus Br2 পানীৰ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াত পানীৰ লগত কেইটোপাল মান লঘু সালফিউৰিক এসিড কিয় যোগ কৰা হয় কাৰণ বিশুদ্ধ পানী বিদ্যুতৰ কুপৰিবাহী সেয়ে পানীত এসিড যোগ কৰিলে এসিডৰ আয়নবোৰ পানীৰ মাজেৰে বিদ্যুৎ পৰিবহণ হোৱাত সহায় কৰে এটা পৰীক্ষানলত 3 ml মান সোডিয়াম সালফেটৰ ড্ৰপ লৈ তাত 3 ml মান বেৰিয়াম ক্লোৰাইডৰ ড্ৰপ যোগ কৰা তুমি কি দেখিবা এটা বগা অধক্ষেপ সৃষ্টি হোৱা দেখা যাব সোডিয়াম সালফেটত দ্ৰৱত বেৰিয়াম ক্লোৰাইড ড্ৰপ যোগ কৰিলে সংঘটিত হোৱা বিক্ৰিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা NS2SO4 plus BaCl2
BaSO4 plus 2 NaCl চীনামাটিৰ থাল এখনত 1 গ্ৰাম কপাৰ পাউডাৰ লৈ গৰম কৰা কপাৰ পাউডাৰৰ বৰণ কেনেকুৱা হ'ব কলা চীনামাটিৰ থাল এখনত কপাৰ পাউডাৰ লৈ তাক গৰম কৰিলে সংঘটিত হোৱা বিক্ৰিয়াটো লিখা 2Cu plus O2 তাপ 2CuO ধাতুৰ ক্ষয় ভৱনৰ এটা উদাহৰণ দিয়া লুৰ সামগ্ৰীত মামৰে ধৰা চুনশিল উত্তপ্ত কৰিলে কি হয় চুনশিলৰ বিযোজন ঘটি পুৰা চুন আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় চুনশিল উৎপন্ন কৰিলে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা CaCO3 তাপ CaO plus CO2 পানীৰ বিদ্যুৎ বিশ্লেষণৰ লগত জড়িত ৰাসায়নিক বিক্ৰিয়াটো লিখা 2H2O বিদ্যুৎ 2H2 plus O2 প্ৰাকৃতিক গেছ দহন কৰিলে কি ঘটে কাৰ্বন ডাই অক্সাইড পানী আৰু প্ৰচুৰ পৰিমাণে তাপ আৰু পোহৰৰ শক্তি উৎপন্ন হয় প্ৰাকৃতিক গেছ বায়ুত দহন কৰিলে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা CH4 plus 2O2 CO2 plus 2H2O plus তাপ আৰু পোহৰ বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় সাধাৰণ উষ্ণতাত মেগনেছিয়ামে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ এখন পাতল আৱৰণৰ সৃষ্টি কৰে অক্সাইডৰ এই প্ৰতিৰোধী আৱৰণখনিয়ে মেগনেছিয়ামক পুনৰাই বায়ুত জাৰিত হোৱাৰ পৰা ৰক্ষা কৰে সেয়ে বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্নসহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱত বিক্ৰিয়া কৰি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তুত কৰে BaCl2Aq plus Na2SO4Aq BaSO4S plus 2NaClAq NaOH এর যেটো সেকেন্ড নাম্বার আছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ হাইড্ৰক্লৰিক এসিডৰ দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে NaOH plus HClAq is equal to NaClAq plus H2O এটা পদাৰ্থ Xৰ দ্ৰৱক বগা ৰং খানিবলৈ ব্যৱহাৰ কৰা হয় পদাৰ্থ Xৰ নাম লিখাৰ সংকেত লিখা ক্যালসিয়াম অক্সাইড CaO তলৰ বিক্ৰিয়া কেইটা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা 4NaS plus O2G 2Na2OS ইয়াত জাৰিত পদাৰ্থ হৈছে Na আৰু বিজাৰিত পদাৰ্থ হৈছে O2 CuOS plus H2G CuS plus H2OL ইয়াত জাৰিত H2 আৰু বিজাৰিত CuO তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা তাপ CaCO3 তাপ পালে CaO plus CO2 পোহৰ AgCl সূৰ্যৰ পোহৰত 2Ag plus Cl2 বিদ্যুৎ 2H2O বিদ্যুৎ পালে 2H2 plus O2 সিলভাৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা Cu plus 2AgNO3 is equal to CuNO3 2 plus 2Ag লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় লুৱে বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে আৰু এনেদৰে ক্ষয়প্ৰাপ্ত হয় সেয়ে লুক সেমেকা বায়ুৰ সংস্পৰ্শলৈ নাহিবলৈ লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় তেল আৰু চৰ্বিজাত থকা খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় কাৰণ নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ যিয়ে তেল আৰু চৰ্বিত থকা খাদ্য বস্তুক জাৰিত হোৱাৰ পৰা ৰক্ষা কৰি সিহঁতক ৰেনচিডিটিৰ পৰা ৰক্ষা কৰে যিটো গন্ধ আহে বা বেয়া হৈ যায় নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে